আজি খুব দৌৰাদৌৰিত এই ভিডিঅ'টো বনাবলগীয়া হ'ল কাৰণ বহুতে প্ৰশ্ন কৰি আছে যে চৰকাৰ কাৰ আহিব। লাগিছে এনেকুৱা যে কিবা এটা পৰিৱৰ্তন হ'ব, পৰিৱৰ্তন নহ'ব আমি একো নাজানো। কাৰণ ইলেকশ্যন প্ৰেডিক্ট কৰাটো, ৰিজাল্ট প্ৰেডিক্ট কৰাটো বৰ টান কাম, বৰ সহজ কাম নহয়। আৰু এইবাৰৰ ৰিজাল্ট প্ৰেডিক্ট কৰাটো আটাইতকৈ বেছি টান কাম। কাৰণ এইবাৰ আমি খুব দেখিছোঁ যে গোটেই অসমৰ প্ৰান্তে প্ৰান্তে গাঁৱে গাঁৱে চাইলেণ্ট ভোটাৰ বহুত বেছি আছে। মানুহে মনেৰে বিজেপিক বেয়া পাইছে, কিন্তু মানুহে মুখ খুলি ক'ব খোজা নাই। বিজেপিৰ সফালে মানুহ কৈছে, কিন্তু মানুহে আমাক পিছত কৈছে যে নাই আমি আপোনালোকৰ লগত আছোঁ। গতিকে মানুহক ভৰসা কৰা, মানুহক বিশ্বাস কৰা, মানুহক প্ৰেডিক্ট কৰাটো বৰ টান কাম। আনকি মই মোৰ নিজৰ গাঁৱত দেখিছোঁ, মই মোৰ চিনাকি, মোৰ আত্মীয়, মোৰ ঘৰৰ মানুহ, মোৰ এনেকুৱা পৰিয়ালৰ মানুহ, মোৰ বংশৰ মানুহ মাতি আনি কৈছোঁ যে ভোটটো এনেকৈ দিবা, জাহাজৰ ছবিত দিবা, অমুক দিবা, তমুক দিবা, এনেকৈ এইবিলাক কথা কোৱাৰ পিছতো মই গম পাইছোঁ যে তেওঁলোকৰ দুই এজনে মোৰ কথা মতে ভোট দিয়া নাই। গতিকে আজিকালি টেকন'লজি ডেভেলপ হৈছে, মানুহৰ ডিছেমিনেশ্যন অফ ইনফৰমেশ্যনটো স্প্ৰেড হৈছে, মোৰ ইফেক্টিভ হৈছে। গতিকে মানুহে এতিয়া কাৰো কথাক ভোট নিদিয়ে, তাৰ নিজৰ বিচাৰ বিবেচনাৰ ওপৰত ভোট দিয়ে। গতিকে এইবোৰৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে চৰকাৰ কাৰ আহিব এই কথাটো এই মুহূৰ্তত কোৱাটো বৰ টান, এক ধৰণৰ অসম্ভৱ কথা। যদি কোনোবাই EVM মেনুপুলেট কৰিব পাৰে, ছিষ্টেম মেনুপুলেট কৰিব পাৰে, বা অন্য কিবা মেকানিজম তেওঁলোকৰ হাতত যদি থাকে, সেইটো কথা বেলেগ। এই গোটেই কথাখিনি মনত ৰাখিয়েই মই এটা এনালাইচিছ দিব খুজিছোঁ। আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট কৰি কাইণ্ডলি জনাব মোৰ কথাখিনি আপোনালোকৰ পচন্দ হৈছে নে নাই। কথাটো এনেকুৱা, আৰু ইয়াৰ লগতে নিজকে অলপমান আত্মসমালোচনাও আছে। আজি মই কেইবাগৰাকী সাংবাদিক, কেইবাগৰাকী ৰাজনৈতিক বিশ্লেষক, আমাৰ দলৰ মানুহ, অন্য দলৰ মানুহ, বিজেপি দলৰ মানুহ, বিভিন্ন মানুহৰ লগত কথা পাতিছোঁ। নিজেও কিছুমান চেণ্টাৰ ঘূৰিছোঁ, বিভিন্ন ঠাইত খা খবৰবোৰ লৈছোঁ, বাতৰি চাইছোঁ। মানুহৰ কথাটো দুই ধৰণে মানুহৰ পৰা মতামত পাইছোঁ। কিছুমান মানুহৰ কথাটো হ'ল নাই, আপোনালোকৰ চিট ইম্প্ৰুভ হ'ব, আপোনালোকে আগতকৈ বেছি ভোট পাব অপজিশ্যনে, কিন্তু চৰকাৰ বিজেপিৰে আহিব, তেওঁলোকৰ কথা হ'ল। কিছুমান মানুহৰ কথা হ'ল যে নাই, ভিতৰি চাইলেণ্ট ভোটাৰে বহুত কাম কৰিছে, মানুহে বিজেপিৰ ওপৰত অতিষ্ঠ হৈছে, গতিকে বিজেপিৰ চৰকাৰ কোনো পধ্যেই নাহে। ইন এডিশ্যন টু দিজ 2 পইণ্টছ, মানুহৰ পৰা আৰু এটা কথাও শুনিছোঁ, বা ৰাজনৈতিক বিশ্লেষকসকলৰ মুখৰ পৰা আৰু এটা কথাও শুনিছোঁ, যে বিজেপিৰ যিটো বঙহৰ যুঁজ আৰম্ভ হৈছে, এই বঙহৰ যুঁজেও আমাক বহুত সহায় কৰিব, আৰু বিজেপিৰ চৰকাৰ অহাৰ ক্ষেত্ৰত ই এটা বাধাৰ সৃষ্টি কৰিব, বিজেপিৰ চৰকাৰ হয়তো নাহিব পাৰে। গতিকে আকৌ কৈছোঁ, এই কথাবিলাক মনত ৰাখি আপোনালোকক মোৰ এটা নিজস্ব এনালাইচিছ মই দিব খুজিছোঁ। ৰাজনৈতিক বিশ্লেষণ কৰোঁতে চৰকাৰ কাৰ আহিব এই কথাটোত কেইবাটাও কথা মনত ৰাখিবলগীয়া হয়, কেইবাটাও ফেক্টৰে কাম কৰে। আকৌ কৈছোঁ, এইবাৰ যিটো মূল ফেক্টৰে কাম কৰিছে বা কাম কৰিব, সেইটো হ'ল চাইলেণ্ট ভোটাৰ। অসমৰ সকলো সমষ্টিতে এইবাৰ এটা ডাঙৰ অংশ চাইলেণ্ট ভোটাৰ আছিল। গতিকে এইসকলে কাক ভোট দিছে এইটো প্ৰেডিক্ট কৰাটো সহজ কাম নহয়। দ্বিতীয় হ'ল নতুন ভোটাৰ। 18 পৰা 19 বছৰ এনেকুৱা প্ৰায় 8 লাখ নতুন ভোটাৰ হৈছে এইবাৰ। কিন্তু এইবাৰ নতুন যিটো প্ৰজন্ম, ডেকা যিটো প্ৰজন্ম, ইউথ যিটো ব্ৰিগেড, যাৰ বয়স যুৱ প্ৰজন্ম বুলি যিসকলক কোৱা হয়, যাৰ বয়স 18 পৰা 39ৰ মাজত, তেনেকুৱা মানুহ অসমত আছে, তেনেকুৱা ভোটাৰ আছে 1,34,00,000। মুঠ ভোটাৰৰ 50%তকৈ বেছি, 53% চাগে অসমৰ মুঠ ভোটাৰ এইবাৰ আছে 2,50,00,000। তাৰ ভিতৰত 1.34 crores, 53% ভোটাৰ আছে যুৱ প্ৰজন্ম। আৰু এই যুৱ প্ৰজন্মটোৱে এইবাৰ মষ্টলি বিজেপিৰ বিৰুদ্ধে ভোট দিছে বুলি মোটামুটি আমি কনভিন্সড হৈছোঁ। এটা কথা আমি মন কৰিব লাগিব, তৃতীয় যিটো ফেক্টৰ, এই ফেক্টৰটো ইম্পৰ্টেণ্ট। সেইটো হ'ল যে হিতাধিকাৰীসকলে বিজেপিক ভোট দিছে নে নাই। আমি এনেকুৱা বহুত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আগত পিছত এনেকুৱা অজস্ৰ আমি হিতাধিকাৰী পাইছোঁ, যিসকলে কৈছে যে নাই, আমি অকল টকাটো পাবৰ কাৰণে, সুবিধাটো পাবৰ কাৰণেহে আমি বিজেপি মিটিঙলৈ গৈছোঁ, কিন্তু বিজেপিক ভোট নিদিম। গতিকে কিমান হিতাধিকাৰীয়ে বিজেপিক ভোট দিছে, কিমান মহিলাই বিজেপিক ভোট দিছে বা বিজেপি মিত্ৰ দলক ভোট দিছে, সেইটো প্ৰেডিক্ট কৰাটো টান। মই মোৰ নিজৰ ভোট কেন্দ্ৰত দেখিছোঁ কিছু মহিলাই অসম গণ পৰিষদক ভোট দিছে, কাৰণ তেওঁলোকে এই যিটো ভয় তেওঁলোকৰ মনত, যে যদি আমি ভোট নিদিওঁ তেতিয়াহ'লে আমাৰ অৰুণোদয় কাটি দিব, অন্যান্য আঁচনি কাটি দিব, এই ভয়টো তেওঁলোকৰ মনত আছে। গতিকে এইটোৰ ওপৰতো ডিপেণ্ড কৰিব যে কিমান হিতাধিকাৰীয়ে ভোট দিছে। তাৰ ওপৰত আটাইতকৈ ডাঙৰ যিটো ফেক্টৰ, সেইটো হৈছে ক্ষমতা তেওঁলোকৰ হাতত, বিজেপিৰ হাতত, এডমিনিষ্ট্ৰেশ্যন তেওঁলোকৰ হাতত, পুলিচ তেওঁলোকৰ হাতত, আৰু EVM বিলাক ষ্ট্ৰং ৰুমত সোমাই থাকিব।
গতিকে এইখিনি সময়ত যদি তেওঁলোকে কিবা অন্য ধৰণৰ মেনিপুলেশ্যন কৰিব পাৰে নে নোৱাৰে মই নাজানো, কিন্তু কৰে বুলি শুনো। এটা কথা আপোনালোকক জনাই থওঁ, এই যে বাহিৰৰ পৰা যিখিনি ভোটাৰ্ছ আহিছে, মানে মানুহ আহিছে, হাজাৰ হাজাৰ, যিবিলাক বিহাৰ উত্তৰ প্ৰদেশৰ পৰা মানুহ আহি বিভিন্ন ষ্টেচনত নামা আমি দেখিছোঁ, শুনিছোঁ বাতৰি কাকতত, টিভিত, নিউজত, এওঁলোকে আচলতে কি কাম কৰিছেনো তাৰ ওপৰতো বহুত কথা ডিপেণ্ড কৰে। মই এটা উদাহৰণ দিওঁ। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা মোৰ এগৰাকী খুব বিশ্বাসযোগ্য বন্ধু, ৰাজনৈতিক অভিজ্ঞতা থকা, তেওঁ ফোন কৰি কৈছে যে তেওঁলোকৰ সমষ্টিটোত প্ৰতিটো ভোট কেন্দ্ৰত ভোটাৰ লিষ্টবিলাক তেওঁলোকৰ 250ৰ ওপৰত ভোট চেণ্টাৰ আছে। প্ৰতিটো ভোট কেন্দ্ৰত তেওঁলোকে হিচাপ কৰি দেখিছে যে 20-25টা এনেকুৱা মানুহ আছে, এনেকুৱা ভোটাৰ আছে যিসকল ভোটাৰক কোনেও চিনি নাপায়। এতিয়া এই বিহাৰ উত্তৰ প্ৰদেশত যিটো হৈছিল, মহাৰাষ্ট্ৰত যিটো হৈছিল, কৰ্ণাটকত যিটো হৈছিল, সেই ভোট চুৰিৰ যিটো কথা, এডিশ্যনেল ভোটাৰ হাৰিয়ানাত যিটো হৈছিল, সেইটো ইয়াতো হৈছে নেকি আমি নাজানো। এইটো আমি ইমান আমাৰ মেকানিজম ষ্ট্ৰং নহয়, আমি এইটো উলিয়াব পৰা নাই। গতিকে তেওঁলোকে কৈছে যে তেওঁলোকৰ প্ৰতিটো ভোট কেন্দ্ৰত তেনেকৈ 20-25টাকৈ মানুহ এডিশ্যনেলি আছে। এতিয়া ধৰি লৈছোঁ 150টা কেন্দ্ৰতো যদি এনেকৈ 20টাকৈ মানুহ আনিছে, তেতিয়াহ'লে দেখোন 6-7 হাজাৰ ভোট এডিশ্যনেলি এনেকৈ আহি গ'ল। এই ভোটখিনি যদি EVM-ত কিবাকৈ মেনিপুলেশ্যন কৰি এড কৰি দিয়া যায়, তেতিয়াহ'লে দেখোন এই কিছুমান সমষ্টিত এইটো এটা ডিচাইডিং ফেক্টৰ হৈ যাব। গতিকে এই কথাবিলাক আছে, এইবিলাক আমি সময়ত জানিম, সময়ত বুজিম। কিন্তু এই গোটেই এনালাইচিছটোৰ মাজত মই আমাৰ এটা নিগেটিভ পইণ্ট ক'ব খুজিছোঁ। সেইটো হ'ল বিজেপিৰ এডভান্টেজটো ক'ত আৰু আমাৰ নিগেটিভটো ক'ত। আমাৰ এডভান্টেজ বহুত আছে, যে জনতাৰ মাজত এণ্টি ইনকামবেঞ্চি আছে, জনতাই বিজেপিক বেয়া পাইছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম জাতীয় পৰিষদ, ৰাইজৰ দল অৰুণজ্যোতি গগৈ, জগদীশ ভূঞা, আৰু ইফালে আমাৰ ৰাইজৰ দল অখিল গগৈ ডাঙৰীয়া, ইফালে বাকী বাওঁপন্থী দল দুটা, আৰু আমাৰ কাৰ্বি আংলঙৰ কাথাৰ ডাঙৰীয়াৰ দল। এই আটাইকেইটা দলে যিটো মিত্ৰ শক্তিত অৱতীৰ্ণ হৈছে, এইটোৱে এটা সাংঘাতিক মানুহক শক্তি দিছে, মানুহক আশা দিছে, আৰু বহুত পৰিমাণে কাম কৰিছে। এইটো এটা ইতিবাচক দিশ। কিন্তু এটা সাংঘাতিক নেতিবাচক আমাৰ কাৰণে, আৰু যিটো বিজেপিৰ কাৰণে ইতিবাচক, সেইটো হ'ল যিসকলে ৰাজনীতি বুজি পায়, ৰাজনীতি বিজ্ঞান যিসকলে বুজি পায়, তেওঁলোকে এই কথাটো নিশ্চয় জানে যে ৰাজনীতি এনেকুৱা এটা বিষয়, চৰকাৰ আহিবৰ কাৰণে আপোনাৰ হাতত ইউ হেভ টু হেভ এ প্ৰডাক্ট। ইউ হেভ টু হেভ এ চেইলেবল প্ৰডাক্ট। আপোনাৰ হাতত এটা বিক্ৰী কৰিব পৰা বিষয় থাকিব লাগিব। এতিয়া বিজেপিৰ ওচৰত বিক্ৰী কৰিব পৰা বিষয়টো কি? মিয়া। দে কেন চেল মিয়া নেৰেটিভটো, মুছলিম নেৰেটিভটো। তেওঁলোকে মানুহক সপোন দেখুৱাব জানে। আপুনি চৰকাৰত আহিবলৈ হ'লে, ৰাজনীতিত মানে শক্তিশালী হ'বৰ কাৰণে আপুনি মানুহক সপোন দেখুৱাব পাৰিব লাগিব। এইটো এটা এনেকুৱা কথা এটা আছে, থিয়ৰী এটা আছে, যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা দেখুৱাই আহিছে। 15 লাখ টকা দি দিম। প্ৰত্যেকটো বিধানসভা, লোকসভা নিৰ্বাচনত তেওঁলোকে এটা সপোন বিক্ৰী কৰে। বিজেপিৰ ওচৰত এনেকুৱা এটা সপোন আছে যে অসমক আমি আমুক কৰি দিম, ভুচুক কৰি দিম, 5খন ৰাজ্যৰ ভিতৰত কৰি দিম, আমুকটো আঁচনি দি দিম, তামুক দি দিম, মিয়া খেদি শেষ কৰি দিম। এইটো মিয়াটো তেওঁলোকৰ এটা প্ৰডাক্ট, এইটো তেওঁলোকে চেল কৰি আছে, সপোন আছে তেওঁলোকৰ ওচৰত।